গাইজ নমস্কাৰ মই লাভল হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতিৰ সাজত মই কি বনাব লৈছোঁ আপোনালোকক দেখাই আছোঁ। আজি ৰাতিৰ সাজত কি বনাম দেখাই আছোঁ। আৰু আজি ৰাতিপুৱা দুপৰীয়া একো বনোৱা নাই, মই নবনোৱাকৈ ডিউটিত গুচি গৈছোঁ। কিয় জল্দি গ'লোঁ, কিয় 9টা বজাৰ পৰা কেছ উঠাম বুলি কোৱাৰ কাৰণে গুচি গ'লোঁ। মানে অতি আছিলে তাৰ কাৰণে গুচি গ'লোঁ সোনকালে উঠি কেনে। মানে একো দিনখন একো নোখোৱাকৈ ডিউটি কৰিলোঁ পূৰা 7টা বজাত লাগি। মানে একো নোখোৱা বুলি ক'লেও বেয়া হ'ব। মানে মই মেগী 1 পেকেট অৰ্ডাৰ দি কিনে খালোঁ। 10 টকীয়া মেগী 1 পেকেট মানে আমাৰ কেণ্টিনত ক'লোঁ অকণমান বনাই দিব দিলোঁ। বনাই দিলে কেণ্টিনৰ ল'ৰাটো, সেনেকাই খালোঁ। দিনখন সেনেকাই থাকিলোঁ। ইমান ভোক লাগিছে এতিয়া। সিদিনা জিকা চিকা অনা আছিলে আলহী অহাৰ দিনা, আপোনালোকক বাৰু নেদেখালোঁ কি বজাৰ আনিছিলোঁ সিদিনা। এতিয়া সেই জিকাখিনিয়ে মই মাছেদি বনাব লৈছোঁ। আৰু বেলেগ ইউনিক এটা বস্তু এটা আনিছোঁ, আপোনালোকে অলৰেডি চবেই খায়। মই কি বস্তু আনিছোঁ আজি খাম বুলি আপোনালোকক দেখাই আছোঁ। জিকা আৰু আলু কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ। ইফালে আদা নহৰু জলকীয়া জালুক জিৰা সেনেকুৱা খুন্দি লৈছোঁ। আৰু এইটো কোনে কোনে খাই ভাল পায়, এইটো মোৰ কাৰণেও ফেভৰেট, মোৰ মানুহটোৰ কাৰণেও, আৰু ঘৰৰ যিখিনি আছে গোটেইকেইটাৰে ফেভৰেট হয়। এইটো আগতে বইল কৰি লৈছোঁ পূৰা 1 চচ, মানে পূৰা ভৰ্তিকৈ লৈছোঁ। পানীখিনি পূৰা শুকাই গৈছে। এতিয়া এইটো ভালকৈ বইল কৰি পূৰা ড্ৰাই কৰি কেনে শুকাই কেনে পিঁয়াজ চিয়াজ দি কেনে ভাজি বনাম। ইফালে আকৌ মাছেদি বনাম, জিকা আলু মাছ। ইফালে কেৰাহী বহাই দিছিলোঁ। দুপৰীয়া নোখোৱাৰ কাৰণে গা চা কঁপি গৈছে। মানে দিনখন ভাত নোখোৱাকৈ থাকি কেনে ডিউটি কৰাটো মুখৰ কথা নহয়। পিছে মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে অলৰেডি গম পালে জিকা আলু মাছ সেনেকুৱা বনাম, লগত পলু পকা ফ্ৰাই কৰিম। আজি ৰাতিৰ সাজ এনেকাই পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই, লগতে গুড নাইট।